আচলতে মই এই ভিডিঅ'টো যোৱাকালি দিব লাগিছিল কাৰণ মোৰ যিটো মোবাইলতে ভিডিঅ' বনাওঁ সেই মোবাইলটো মানে ডিছপ্লেটো গুচি গ'লোঁ পৰিকে, সেইটো কাৰণে মই আজিয়ে আপলোড দিলোঁ আৰু সকলোৱে চাব বুলি আশা থাকিল ভিডিঅ'টো। মই আহি পালোঁ দেওশাল মন্দিৰ। আজি মহাশিৱৰাত্ৰি পূজা, কাৰণ যোৱাকালিৰ পৰা লাগিছে শিৱৰাত্ৰি পূজা। তাতে মই আজি এখন ভিডিঅ'বিলাক দেখাম, চাব সকলোৱে। আৰু ইয়াতে স্কুটিখন পাৰ্কিং কৰি থলোঁ, সেই মামাই দিয়া স্কুটিখন, সেইখন তাতে পাৰ্কিং কৰি থৈ আমি এতিয়া যাওঁ। এইখনে দেওশাল মন্দিৰ গেটটো, এইফালে আমি এতিয়া সোমাই যাম। আৰু মানুহ চবফালে মানুহে মানুহ, আৰু এইফালে জানে দোকান পোহাৰ পৰা আমি 2 বছৰ মূৰত আহিছোঁ বাৰু, কাৰণ যোৱা বছৰো অহা নাই, তাৰ আগৰ বছৰো অহা নাই, তাৰ আগৰ বছৰহে আহিছিলোঁ। মানে মানুহ বহুত ভিৰ দেখা পাইছিলোঁ, কিন্তু এবাৰ মানে মানুহৰ সমাগমটো ইমান দেখা নাই। কিজানি পিছবেলা আহিব চাগে, কাৰণ আমি অহাৰ সময়ত মানে মানুহবোৰ ইমান নাই, কিন্তু দোকান মানে বহুত আছে আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে, কাৰণ বহুত চিনাকি মানুহো লগ পাইছোঁ বাৰু। আমাৰ ইয়াৰ পৰাও বহুত মানুহ গৈছে। তাকে বোলো অলপ দৰ্শন ল'বৰ কাৰণে আহিলোঁ, বাবাৰ দৰ্শন ল'বৰ কাৰণে। কাৰণ বহুত ভাল লাগিছে, কাৰণ বহুত ধুনীয়াকৈ সজাইছে। 2টা গেট আছে, এফালে যোৱা আৰু এফালে অহা। আৰু আমি এতিয়া তাকে আহিছোঁ যদি চাকি এগছ চলাই যাওঁ, তাকে বুলি আহিছোঁ। মানে দেওশাল মন্দিৰটো বহুত ধুনীয়া মন্দিৰ হয়, মানে ৰাস্তাৰ কিনাৰতে আছে। আৰু এইফালে মই চাকি জ্বলাবৰ কাৰণে লাগি গ'লোঁ। অইন বছৰ কি হয়, মানে মই যেবাৰ আহিছোঁ মানে চাকি জ্বলাবৰ কাৰণে জাগাই নাই, ঠাই নহয়। কিন্তু এবাৰ মই ধুনীয়াকৈ চাকি গছ জ্বলাব পাৰিছোঁ, কাৰণ মানুহ ইমান নাই। অইন বছৰ মানে বহুত মানুহ, মানে ভিতৰতো সোমাবই নোৱাৰি, আৰু চাকি জ্বলোৱাটো ঠায়েই নাই। কাৰণ এবাৰ মই ধুনীয়াকৈ চাকি এগছ জ্বলাবৰ কাৰণে পাৰিছোঁ, তাকে মই বহুত ভাগ্য বুলি ক'ব লাগিব। কাৰণ শিৱৰাত্ৰি পূজা বুলি দেওশাল মন্দিৰত মানুহৰ মানে ভিৰ বহুত, আৰু খোজকাঢ়িব জেগা নহয়, মানে এনেকুৱা ধৰণৰ। আৰু ইয়াত মেলা হয়, মীনা বজাৰ, আৰু ইফালে বহুত খেলা ধূলা কৰা বস্তু আহে। আৰু দোকান বজাৰটোতো জানেই, বহুত ডাঙৰ মেলা নিচিনা হয়। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এটা কৰিব, আৰু কেনেকুৱা হৈছে ভিডিঅ' কোৱালিটি হওক, আৰু ভিডিঅ' কৰিব পাৰিছোঁনে মই বেলেগৰ নিচিনা ইমান ভালকৈ নোৱাৰোঁ বাৰু, হ'লেও চেষ্টা কৰি আছোঁ। আপোনালোকে আশীৰ্বাদ কৰি যাব, আৰু মই এনেদৰে ভিডিঅ' বনাই যাম অনাগত দিনত। আৰু আমাৰ ভাইটিয়েও চাকি এগছ জ্বলালে। আমি 2জনেই আহিছোঁ বাৰু দেওশাল মন্দিৰত। কাৰণ যোৱাকালি আমাৰ ঘৰতে পূজা ভাগ হৈ গ'ল। দেওবাৰ মানে সন্ধিয়াৰ পৰাই কৰিলে আৰু আমাৰ ঘৰত। আজি তাকে বোলো ইয়াত আহোঁ বুলিকৈ আহিলোঁ আৰু। আৰু ঠিক এইখিনি সময়তে মই গীতাঞ্জলি বাইদেউ যে ছিংগাৰ, তেখেতক লগ পালোঁ, আৰু ধুনীয়াকৈ ফটো একপি উঠিলোঁ। মানে বহুত ধুনীয়াকৈ কথা পাতিছে আমাৰ লগত, আৰু আমাৰ ভাইটিয়েও ধুনীয়াকৈ ফটো উঠিলে। মানে বহুত ধুনীয়াকৈ ফ্ৰীলি কথা পাতিছে। আৰু মেইন মন্দিৰত আমি এতিয়া সোমাই আহিছোঁ, আৰু তাকে ভাবিলোঁ ডাঙৰ কিলিঙাটো বজাই যাওঁ। মানে বহুত ধুনীয়া লাগে, মানে ভিতৰৰ এৰিয়াটো মানে বহুত ধুনীয়া, আৰু কি ধুনীয়া কিলিঙাবিলাক ওলমাই থৈ দিছে।
ভিতৰত মানে এবাৰ সোমাবৰ কাৰণে বহুত ভাগ্য বুলি ক'ব লাগিব, কাৰণ অইন বছৰ আহিলে সোমাবই নাপাওঁ, ইমান মানুহ মানে লাইন পাতিবলগীয়া হয়। আৰু সেয়া কৰি ওলাই আহিলোঁ বজাৰৰ মাজলৈ, আৰু এইবিলাক দেখিছে ইমান ধুনীয়া ধুনীয়া বস্তু বিক্ৰী কৰিছে। আৰু ইফালে সৰুকৈ মঞ্চ, তাতে নাম পাৰ্টি যোৱাকালি লৈ আহিছিলে বাৰু, আজিও আনিব। সেইবিলাক মেলা, কাপোৰৰ মেলা, চব ধৰণৰ বস্তু ইয়াতে বিক্ৰী কৰিবৰ কাৰণে আহিছে, বহুত দূৰ দূৰণিৰ পৰা আহিছে। আৰু এইবিলাক দেখিছে ইমান ধুনীয়া ধুনীয়া বস্তু বিক্ৰী কৰিছে। আৰু ভিডিঅ'টো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু ভিডিঅ'বোৰ সকলোৱে চাব বুলি আশা থাকিল। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে, কাৰণ যোৱাকালি দিব লাগিছিল এই ভিডিঅ'টো, কাৰণ মোবাইলটো বেয়া হোৱাৰ কাৰণে মই দিব পৰা নাছিলোঁ। এতিয়াই দি দিলোঁ, আৰু চাব বুলি আশা থাকিল সকলোৱে। বাই বাই, আজিৰ ভিডিঅ'টো এইখিনিয়ে।